নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নতুন বছৰত দেশত বলবৎ হল 25টাকৈ নতুন নিয়ম। 2025ত দেশৰ জনতাই মানি চলিব লাগিব এই 25টাকৈ গুৰুত্বপূৰ্ণ নিয়ম। কি নিয়ম বলবৎ কৰা হৈছে দেশত চাও আহক। আজিৰে পৰা দেশৰ জনতাই মানিব লাগিব 25টা নতুন নিয়ম। দেশৰ জনতাৰ বাবে 2025ত আহিব কেইবাটাও পৰিৱৰ্তন। কি নতুন নিয়ম মানি চলিব লাগিব 2025ত চাও আহক। 1 জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড থকা সকলৰ বাবে বাধ্যতামূলক কৰা হৈছে KYC আৰু লগতে ৰেচন কাৰ্ডৰ ক্ষেত্ৰত আয়ৰ সীমাৰো হ'ব পৰিৱৰ্তন। এতিয়াৰ পৰা চহৰ অঞ্চলৰ বাসিন্দাৰ বাৰ্ষিক আয় 3 লাখ টকা হ'লে যোগ্য বিবেচিত নহ'ব ৰেচন কাৰ্ডৰ বাবে আৰু গ্ৰাম্য অঞ্চলৰ বাসিন্দাৰ বাবে 2 লাখ টকাৰ অধিক হ'লে যোগ্য বিবেচিত নহ'ব। আৰু আজিৰ পৰা পুৱা 9 বজাৰ পৰা বিয়লি 5 বজালৈকে চলিব দেশৰ সকলো বেংকৰ লেনদেন। লগতে বৃদ্ধি কৰা হ'ব কৃষি ঋণৰ গেৰাণ্টি। কৃষি ঋণৰ গেৰাণ্টি 1.60 লাখৰ পৰা 2 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে আৰু লগতে বৃদ্ধি হ'ব ক্ৰেডিট কাৰ্ডৰ সুদৰ হাৰ। সময়ত বকেয়া নিদিলে 30ৰ পৰা 50% হ'ব ঋণৰ হাৰ আৰু লগতে বিধৱা আৰু প্ৰতিবন্ধীৰ পেঞ্চনৰ মাপকাঠি পৰিৱৰ্তন হ'ব। চৰকাৰী সুবিধা লাভৰ ক্ষেত্ৰত বাধ্যতামূলক হ'ব আধাৰ আৰু পান কাৰ্ডৰ সংযোগ। লগতে মল আৰু চিনেমা হলৰ পপকৰ্ণত 18% পৰ্যন্ত আৰোপ কৰা হ'ব GST আৰু আজিৰ পৰা আৰম্ভ হ'ব কেন্দ্ৰীয় চৰকাৰৰ নতুন পেঞ্চন প্ৰকল্প। অনলাইন শ্বপিঙত ডেলিভাৰী চাৰ্জত 18% GST আৰোপ কৰা হৈছে আৰু আজিৰ পৰা দেশৰ জনতাই মানিব লাগিব এই 25টাকৈ নতুন নিয়ম। পৰৱৰ্তী খবৰ, নতুন বছৰত গুৱাহাটীত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। গুৱাহাটীৰ ভাড়াঘৰত পুনৰ উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। গুৱাহাটীৰ চানমাৰীত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। মৃত যুৱতীগৰাকীৰ নাম পায়েল শইকীয়া। ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে পায়েল শইকীয়াৰ মৃতদেহ। ঘটনাক লৈ আৰক্ষীৰ তদন্ত আৰম্ভ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। এতিয়াৰ পৰা অসমীয়াত প্ৰকাশ হ'ব অভিযান্ত্ৰিক আৰু মেডিকেল পাঠ্যক্ৰমৰ কিতাপ। নৱবৰ্ষৰ প্ৰথম দিনটোতে এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমীয়া ভাষাত প্ৰকাশ হ'ব অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ কিতাপ। লগতে মেডিকেল পাঠ্যক্ৰমৰ কিতাপো প্ৰকাশ কৰা হ'ব অসমীয়া ভাষাত। নৱবৰ্ষৰ প্ৰথম দিনটোতেই এই সন্দৰ্ভত আহিছে ডাঙৰ খবৰ। অসমীয়া ভাষাক জীয়াই ৰখাৰ প্ৰচেষ্টা অসম চৰকাৰৰ। কন্যাধনত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মুছলমান নাম লৈ হিন্দু যুৱকৰ মুছলমানক বদনামী কৰাৰ চেষ্টা। আৰিফুদ্দিন নাম লৈ জয়দেৱ দাসে সংঘটিত কৰিলে কুকাণ্ড। আৰক্ষীৰ সন্মুখত ধৰা পৰাৰ পিছতে জয়দেৱে নিজকে মুছলমান বুলি দিছিল পৰিচয়, কিন্তু পৰৱৰ্তী সময়ত আৰক্ষীয়ে তালাচী চলোৱাৰ পিছত আৰিফুদ্দিন হৈ পৰিল জয়দেৱ দাস। আৰিফুদ্দিন নাম লৈ জয়দেৱ দাসে সংঘটিত কৰিলে কুকাণ্ড। আৰক্ষীৰ সন্মুখত ধৰা পৰাৰ পিছতে জয়দেৱে নিজকে মুছলমান বুলি দিছিল পৰিচয় আৰু মুছলমান লোকসকলক বদনামী কৰাৰ চেষ্টা কৰিছিল এইগৰাকী পাখণ্ডই আৰু তাৰ পিছত আৰক্ষীয়ে তালাচীৰ পিছতে আৰিফুদ্দিন হৈ পৰিল জয়দেৱ দাস। সুৰা সেৱন কৰি তীব্ৰ বেগত বাইক চলাইছিল জয়দেৱে। শিলচৰত নাকা চেকিঙত আৰক্ষীয়ে আটক কৰে সুৰামুক্ত জয়দেৱক। আৰক্ষীৰ আগত পিতৃৰ নাম আসলাম উদ্দিন আৰু নিজৰ নাম আৰিফুদ্দিন বুলি কৈছিল জয়দেৱে, কিন্তু আৰক্ষীয়ে তালাচী চলোৱাত ধৰা পৰিল ভোটাৰ আৰু আধাৰ কাৰ্ডত থকা প্ৰকৃত পৰিচয় আৰু বৰ্তমান শিলচৰ সদৰ থানাত ৰখা হৈছে ধৃত জয়দেৱ দাসক। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাখন অব্যাহত ৰখাত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ। মোদী কেবিনেটৰ 2025ৰ প্ৰথমখন কেবিনেটত এই সিদ্ধান্ত লোৱা হৈছে। 2025-26 চনলৈকে
অব্যাহত ৰখাত অনুমোদন দিলে কেন্দ্ৰীয় কেবিনেটে। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ আফগানিস্তান আৰু পাকিস্তানৰ যুদ্ধই লৈছে এইবাৰ ভয়ংকৰ ৰূপ। পৃথিৱীৰ মানচিত্ৰৰ পৰা পাকিস্তানক নিষেধ কৰি দিয়াৰ লক্ষ্য আফগানিস্তানৰ। পাকিস্তান সীমান্তলৈ হাজাৰ হাজাৰ সেনা প্ৰেৰণ আফগানিস্তানৰ। আৰু এতিয়া হাহাকাৰ পৰিস্থিতি পাকিস্তানত। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে পাকিস্তানে আফগানিস্তানৰ ওপৰত কৰিছিল এয়াৰ ষ্ট্ৰাইক, আৰু তাৰ পিছতে এতিয়া পাকিস্তান দখল কৰিবলৈ আগবাঢ়ি আহিছে আফগানিস্তানৰ তালিবানী সেনা। আৰু এইবাৰ পৃথিৱীৰ মানচিত্ৰৰ পৰাই পাকিস্তানক নিষেধ কৰি দিয়াৰ লক্ষ্য আফগানিস্তানৰ। পৰৱৰ্তী খবৰ, 2024 বৰ্ষত ভাৰতলৈ বৈধভাৱে আহিল 21,08,734 গৰাকী বাংলাদেশী নাগৰিক, আৰু ভাৰতৰ পৰা বিতাড়িত হ'ল অবৈধভাৱে অহা 411 জন। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সদৰি কৰিছে এই তথ্য। পৰৱৰ্তী খবৰ, অসমত বৃদ্ধি পাইছে হাতীৰ সংখ্যা। 2024ত অসমত হাতীৰ সংখ্যা 5,828লৈ বৃদ্ধি পাইছে। 2017 চনত অসমত হাতী আছিল 5,719টা। 2024ৰ ষষ্ঠী পিয়লত প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, গুৱাহাটীত নচলিব ডিজেল চালিত বাছ। 2026 চনৰ পৰা ডিজেল চালিত বাছ নচলে গুৱাহাটীত। এই সন্দৰ্ভত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 2026 চনৰ পৰা ডিজেল চালিত বাছ নচলে গুৱাহাটীত। 2026 চনৰ পৰা ডিজেল চালিত বাছৰ চলাচল বন্ধৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। বছৰৰ প্ৰথম দিনটোতেই এই ডাঙৰ সিদ্ধান্ত চৰকাৰৰ। প্ৰধানমন্ত্ৰী আৰু 100খন ইলেক্ট্ৰিক বাছ দিব অসমক, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। লগতে কয় যে 2026ত ডিজেলৰ বাছ গুৱাহাটীত সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা যাব। গুৱাহাটীৰ ডিজেল বাছসমূহক দিয়া হ'ব অন্য পথ। বছৰৰ প্ৰথম দিনটোতে এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, নতুন বছৰত দেশৰ কোটি কোটি কৃষকলৈ সুখবৰ দিলে মোদী কেবিনেটে। এতিয়াৰ পৰা মাত্ৰ 1,350 টকাতে কিনিব পাৰিব DAPৰ 50 কেজিৰ বেগ। উল্লেখযোগ্য যে অন্য দেশত ইয়াৰ দাম 3,000 টকাতকৈ অধিক। প্ৰধানমন্ত্ৰীৰ শস্য বীমা আঁচনিও অব্যাহত থাকিব। মোদী কেবিনেটত লোৱা হৈছে এই বৃহৎ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, নৱবৰ্ষৰ আনন্দৰ মাজতে আন এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। দেশ কঁপোৱা ভয়ংকৰ ঘটনা সংঘটিত হ'ল 31ৰ নিশা। হোটেলৰ কোঠাত মাতৃ আৰু 4 ভগ্নীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে 24 বছৰীয়া আৰছাদ নামৰ এইগৰাকী যুৱকে। নৱবৰ্ষৰ আনন্দৰ মাজতে আন এক শিহৰণকাৰী ঘটনা। দেশ কঁপোৱা ভয়ংকৰ ঘটনা সংঘটিত হ'ল 31ৰ নিশা। হোটেলৰ কোঠাত একেলগে মাতৃ আৰু 4 ভগ্নীক হত্যা এগৰাকী যুৱকৰ। 24 বছৰীয়া আৰছাদ নামৰ এজন যুৱকৰ এই নৃশংস কাণ্ড। 30 ডিচেম্বৰত হোটেলখনত থাকিবলৈ আহিছিল এই পৰিয়ালটো, আৰু পৰিয়ালকেন্দ্ৰিক বিবাদে ভয়ংকৰ ৰূপ লৈছিল হোটেলৰ কোঠাতে। মাতৃ আৰু 4 ভগ্নীৰ হাতৰ হীৰা কাটি দিছিল আৰছাদে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ চৰণজিৎ নামৰ এখন হোটেলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত, আৰু আৰছাদক আটক কৰি আৰক্ষীয়ে চলাইছে মাৰাথন জেৰা। এতিয়াও স্পষ্ট হোৱা নাই এই ভয়ংকৰ হত্যাকাণ্ডৰ আঁৰৰ কাহিনী।